নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ত আমি কেইটামান ইংলিছ চেণ্টেন্স শিকিম। তোমালোকে ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাই লোৱা আৰু যদি মোৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। আৰু তাৰ আগতে যদি তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাই থাকিব খোজা তেন্তে পাছতে বেল আইকনটি বজাই ৰাখিবা। চ' তোমালোকে এই চেণ্টেন্সকেইটা অৰ্থ সহকাৰে বহীত লিখি ল'বা। চ' প্ৰথম চেণ্টেন্স, লেট দ্য মিষ্টেক বাই কাৰেক্টেড বাই বি কাৰেক্টেড বাই ইউ। তোমাৰ দ্বাৰা ভুলবিলাক শুদ্ধ কৰা হওক। এ টাইগাৰ ৱাজ কিল্ড বাই বগাজতীন। বগাজতীনৰ দ্বাৰা এটা বাঘ নিহত হৈছিল। এ ছং ৱাজ ছাং বাই হাৰ ইন দ্য ফাংচন। তেওঁৰ দ্বাৰা অনুষ্ঠানত এটা গান গোৱা হৈছিল। দ্য ৱৰ্ক ৱাজ ডান বাই আছ। আমাৰ দ্বাৰা কামটো কৰা হৈছিল। উই আৰ ট্ৰট ইংলিছ বাই হিম। তেওঁৰ দ্বাৰা আমাৰ ইংৰাজী পাঠ হৈছিল। এ বুক ৱাজ গিভেন টু মি বাই অতুল। অতুলৰ দ্বাৰা মোক এখন কিতাপ দিয়া হৈছিল। আই ৱাজ কল্ড বাই হিম দেন। মই তেতিয়া তেওঁৰ দ্বাৰা নিমন্ত্ৰিত হৈছিলোঁ। এ হিষ্টৰী উইল বি টল্ড বাই মি। মোৰ দ্বাৰা এটা গল্প কোৱা হ'ব। বন্ধুসকল, আজি ভিডিঅ'টি মই ইয়ালৈকে সমাপ্ত কৰিছোঁ। অতি সোনকালে অন্য এটা ভিডিঅ' লৈ আহিম। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা।